হয় তিনিচুকীয়াত যোৱা ইংৰাজী ২৭ জুন তাৰিখৰ পৰা যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে, এই পৰিস্থিতিসমূহ কিয় সৃষ্টি হ'বলৈ পাইছে এই বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মহোদয়ে আমাক পাতিছিল আৰু তেখেতৰ অনুৰোধ মৰ্মে আমি তেখেতৰ ওচৰলৈ গ'লোঁ আৰু আমি আলোচনা কৰিলোঁ। তিনিচুকীয়া জিলাখনত যোৱা ২৭ তাৰিখৰ পৰা যিবিলাক কাণ্ড সংঘটিত হৈ আছে, এই কাণ্ডবিলাকৰ পৰা ৰাইজৰ মাজলৈ এনেধৰণৰ এটা বাৰ্তা গুচি গৈছে যে কি তিনিচুকীয়াত সাম্প্ৰদায়িকতা সংঘৰ্ষৰ সৃষ্টি হৈছে, হিন্দু মুছলমানৰ মাজত সংঘাত হৈছে। গতিকে আমি সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে তিনিচুকীয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকতা সংঘৰ্ষৰ সৃষ্টি হোৱা নাই আৰু এনেধৰণৰ ইয়াত কোনো বাতাবৰণ অহা নাই। কিন্তু আমি এটা কথা শুনিবলৈ পাইছিলোঁ, সিদিনাখন যেতিয়া ডিগবৈ বৰশইকীয়া উপাধি ভাইটিজনক মাৰপিট কৰি আছিল, সেই সময়ত ইয়াত অসমীয়াগিৰি নচলিব বুলি কোৱা কাৰণে আমি কিছুমান জাতিগত কথা কৈছিলোঁ যে কি কাৰণে ইয়াত ক'ব এই কথাটো, ইয়াত অসমীয়াগিৰি চলাব আহিলে গাৰ্ডেগা চলা বুলি ধৰণৰ আমাৰ অসমীয়া জাতিটোক লৈ কিনে কথা কৈছিল বাবে আমি সেই কথাখিনি কৈছিলোঁ। কিন্তু তাৰপিছতে অসমীয়া খিলঞ্জীয়া ল'ৰাক কিন্তু এতিয়া টাৰ্গেট কৰি মুছলমান সম্প্ৰদায়ৰ কিছুমান যুৱকে মাৰধৰ কৰি আছে, প্ৰহাৰ কৰি আছে। এই বিষয়ক লৈ মই আপোনালোকক ৰাইজক জনাব বিচাৰিছোঁ যে কি এনেধৰণৰ কাণ্ড যাতে আৰু সংঘটিত নকৰে, কাৰণ যিয়ে দুখ কৰিছে সি শাস্তি পাব লাগে। আমি এটাই বিচাৰোঁ দোষীয়ে শাস্তি পাওক, কিন্তু কোনোবা এজনে ভুল কৰিব গোটেই জাতিটো এটা বদনাম আহিব, সেইটো ভাল লগা নাই। গতিকে আমি নতুন প্ৰজন্মৰ আগত ভাল এটা বাৰ্তা আনিব লাগে। এনেধৰণৰ সাম্প্ৰদায়িকতা সংঘৰ্ষবিলাক আমি দেখুৱালে আমাৰ ভুল হ'ব। গতিকে আমি কেতিয়াও এই সাম্প্ৰদায়িকতা সংঘৰ্ষ আমি কামনা নকৰোঁ। আৰু তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকেও আমাক কথা দিছে, যিহেতু TDA যি মোবাইল দোকানসমূহ আছে ইয়াত বহুতো গাফিলতি চলি আছে আৰু TDA তলত যিটো গাড়ী পাৰ্কিং মানে প্লেচ আছে সেইটো সম্পূৰ্ণ অবৈধভাৱে চলি আছিল। তাত কিছুমান মানুহে কমিশ্যন চলাই আছিল আৰু ৰাইজৰ পৰা টকা সংগ্ৰহ কৰি আছিল। এই সন্দৰ্ভত গোটেই কেছটো বিষয়ে জানিবলৈ তেখেতে আমাক মাতিছিল আৰু আমি তেখেতৰ লগত আলোচনা কৰিলোঁ। জিলা আৰক্ষী অধীক্ষক মহোদয়ে গোটেই বিষয়টো নিজে তদন্ত আওতালৈ আনিম বুলি কৈছে আৰু তেখেতৰ দ্বাৰা এটা টীম গঠন কৰিব, সেই টীমৰ দ্বাৰা সম্পূৰ্ণ বিষয়টো তদন্ত কৰিব। আৰু আমি ৰাইজক এইখিনি কথা অৱগত কৰি দিব বিচাৰিলোঁ আৰু তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে যে কি আইনীভাৱে যিমানখিনি আমি শাস্তি প্ৰদান কৰিব পৰা ব্যৱস্থা আছে, আমি সেই দোষীসকলক আমি সেই শাস্তি প্ৰদান কৰিম বুলি আমাক আশ্বাস প্ৰদান কৰিলে। আচলতে কথাটো এনেকুৱা হৈছে, আমি এই বৰ্তমান যি সংগ্ৰামখন আমি চলাই আছোঁ, সেই সংগ্ৰামখনত আমি তিনিচুকীয়া দল সংগঠন তথা স্থানীয় যুৱক হিচাপে আমি সংগ্ৰামখনত অটুট ৰাখিম আৰু তেখেতে ইয়ালৈ আহিবলৈ বৰ্তমান সময়ত আমি আহিলে অকণমান অসুবিধাৰ সন্মুখীন হ'ম, যিহেতু এই সংগ্ৰামখনত আমি আগুৱাই লৈ গৈ আছোঁ আৰু আগবাঢ়িবৰ কাৰণে যদি তেখেতলোকে আহি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তেতিয়া কিন্তু কথাটো বেয়া গতিলৈ হেৰি কৰিব। আৰু তেখেতলোকক অনুৰোধ জনাইছোঁ যে তেখেতলোকৰ যি বিষয়ববী আমাৰ লগত দুদিন ধৰি থাকিল, এদিন নাথাকিল, কিন্তু কিবা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে থাকিব নোৱাৰিলোঁ বুলি এটা কথা ওলাইছিলে। তাৰপিছত আহি জ্যোতিষুলত হঠাতে এখন সংবাদমেল পাতি ইয়াতে বীৰ লাচিত সেনাৰ বিষয়াসকলে, লাচিত সেনাৰ সংগঠনৰ বিষয়ববীয়াসকলে ইয়াত এই স্থানতে সংবাদমেল পাতি ময়ো সংবাদমেলত আছিলোঁ আৰু সেই সংবাদমেলৰ যোগেদি সকলোকে অৱগত কৰিছিল যে আমাৰ বৰ্তমান সংগ্ৰামখন চলি আছে আৰু আমি ইয়াতে খান্দত নাথাকোঁ বুলি এনেকুৱা ধৰণৰ মানে ইয়াৰ পৰা এটা মেছেজ দিয়া হৈছিল, যি আমি ৩৬ ঘণ্টীয়া বন্ধৰ কাৰণে আহ্বান কৰিছিলোঁ। তাৰ লগতে আমি DC ছাৰৰ সন্ধ্যাৰ লগে লগে আমি DC ছাৰৰ তাতো আলোচনাৰ বাবে গৈছিলোঁ আৰু আলোচনাত আমাৰ আশ্বাস দিছে যে আৰু কিছুমান আমি যি দাবী ৰাখিছিলোঁ সেইখিনি দাবী আমাক DC ছাৰে কৰি দিম বুলি কৈছিলে। আৰু কিন্তু তাতো এটা মানে যিজন আমাৰ বীৰ লাচিত সেনাৰ এজন মানে সংগঠনৰ বিষয় আছিল, সাংগঠনিক এজন যুৱক আছিল, তেখেতে কিন্তু অকণমান মন্তব্যটো বেলেগ ধৰণে কৰিলে। তাত কিন্তু অকণমান মই অসন্তুষ্ট আৰু
তেখেতলোকক অনুৰোধ জনাইছোঁ যে ইয়াত আহি আকৌ পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নালাগে। যিহেতু আমি ইয়াতে শংকৰ ৰাজান দেশ, মই পুনৰবাৰ কৈছোঁ, শংকৰ ৰাজান দেশত কোনটো খিলঞ্জীয়াৰ অধিকাৰ আছে, খিলঞ্জীয়াৰ মাত মতাৰ অধিকাৰ আছে, খিলঞ্জীয়া ভালকৈ থাকিব লাগিব। আৰু যোৱাকালি যিটো সন্ধ্যা 5 বজাৰ পৰা এটা পানী বটলক লৈ এটা ঘটনা সৃষ্টি হৈছে আৰু এটা বিয়েৰ বটলক লৈ এটা ঘটনা সৃষ্টি হৈছে। এটা ঘটনাত 8জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু 3জনকৈ অকণমানি ভাইটিয়ে ক'ব লাগিব 13-14 বছৰীয়া যুৱক ডিব্ৰুগড় থানাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু কথাটো এইটো, ইয়াতে যে ৰাইজে ভাবি লওক ইয়াত উচতাইছে আচলতে কোনে, ইয়াত তৃতীয় পক্ষৰ কোনোবা হাত আছে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ মাজত আহিছে। আৰু ৰাইজে নেভাবিব যে আমি TDRক লৈ শান্ত আছোঁ, TDRক লৈ সমাধান হৈ গ'ল, TDRক লৈ কিবা এটা মেনেজ হৈ গ'ল, এই কথাটো একেবাৰে নেভাবিব। কাৰণ আমি লাগি আছোঁ, আমি নৱপ্ৰজন্মই লাগিছোঁ, ইয়াত অতীত আগৰ প্ৰজন্ম নাই। কিন্তু ইয়াত আপোনালোকে চাব পাৰে যিকেইখন মুখ আছে নতুন প্ৰজন্মৰ মুখ। আৰু আমি লাগিম বুলি ওলাই আহিছোঁ, লাগিলে দেহা যাব, জান যাব, কোনো কথা নাই। আৰু অসমীয়া সদায় সুৰক্ষিত থাকিব লাগিব, সুৰক্ষাৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত, আমি তিনিচুকীয়াৰ স্বাৰ্থত আমি কিন্তু সদায় আগত। আৰু ইয়াকে ক'লো জয় অসম। নমস্কাৰ সকলোলৈ। সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ আমাৰ চিধা কথা, আমি TDR মাৰ্কেটৰ যি খিলঞ্জীয়াৰ ওপৰত প্ৰহাৰ সেইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু সেইটো কম্প্ৰমাইজ নকৰোঁ, সেইটো চিধা কথা। কিন্তু আমাক DC ছাৰ আৰু আমাৰ উপায়ুক্ত মহোদয়ে আমাক আশ্বাস দিছে যে উচিত এটা তদন্ত হ'ব। সেই গতিকেলৈ আমি প্ৰশাসনৰ লগত কথা পতা হৈ আছে। আজিও আমি SP ছাৰৰ গৈ পেলাই কথা বতৰা পাতিছোঁ। তেওঁ আমাক বিশ্বাস দিছে যে আমাৰ এই যিটো আমাৰ ন্যায় পাব লাগে আমাৰ খিলঞ্জীয়া ল'ৰাকেইজনে তেওঁ ন্যায় দিব বুলি আমাক আশ্বাস দিছে। আমি আৰু পুনৰবাৰ কৈছোঁ যাতে আমাৰ তিনিচুকীয়া যিটো এটা পৰিস্থিতি সৃষ্টি কৰি আছে এচাম লোকে, যিহেতু আমাৰ অসমৰ নহয় বুলি আমি গম পাইছোঁ, অসমৰ বাহিৰৰ পৰা অসমৰ বাহিৰত যিহেতু কোনোবা এজন দেশৰ পৰা আহি তেওঁলোকে ভাড়াঘৰত থাকি আমাৰ এই অসমীয়া খিলঞ্জীয়াখিনিৰ ওপৰত মানে কি অত্যাচাৰ চলাই পিনে গোটেই মুছলিম সমাজটোক মানে এটা বিভাজন সৃষ্টি কৰিব খুজি আছে বুলি আমি অনুভৱ কৰিছোঁ। সেয়েহে আমি ক'ব খুজিছোঁ যাতে গোটেই এই বিষয়টোক যাতে হিন্দু মুছলিমৰ লৈ নগৈ পিনে যিবিলাক আমাৰ খিলঞ্জীয়া অসমীয়া লোক আছে সকলোৱে একত্ৰিত হৈ, হিন্দু মুছলিম কি চব একত্ৰিত হৈ সকলোৱে যেন এই দোষীক কৰায়ত্ব কৰিবলৈ আমাক সহযোগ কৰিব আৰু লগতে প্ৰশাসনক তেওঁলোকৰ স্থিতি দিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমি কৈছোঁ যে TDR মাৰ্কেটত যিবিলাক তদন্ত হ'ব লাগে আমি আজিও আমি প্ৰশাসনৰ লগত বহি আলোচনা কৰিছোঁ। যিখিনি কথা আমি গম পাইছোঁ ইতিমধ্যে আমাৰ হাতত যিবোৰ তথ্য আছে আমি তেওঁলোকক প্ৰকাশ কৰিছোঁ আৰু দিছোঁ। আমি পুনৰবাৰ কৈছোঁ আমি অসমীয়া খিলঞ্জীয়া ছাইডত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আৰু ভৱিষ্যতে নকৰোঁ, দৰকাৰ হ'লে আমাৰ জানো দি দিম। কিন্তু আমাৰ ক্ষেত্ৰত আমি দেখি আছোঁ কিছুমানে হয়তো আমাক কোনো এজন আমাৰ খিলঞ্জীয়া যিজন আমাৰ লগত যুৱক আছে কাকো আমাক TRP নালাগে, কোনো আমাক পাব্লিচিটি নালাগে। কিন্তু কিছুমান আমি তেতিয়া দেখিব পাইছোঁ যে কিছুমানে আহি আমাৰ কিছুমানে আমাৰ নেতৃত্ব কিছুমান লোক আমি দেখিছোঁ যে কোনোবাই TRPৰ কাৰণে কিন্তু ফেমাছ হ'ব গৈ আছে, কিবা কৰিছে। আমি তাৰ কাৰণে আমি দুখিত। আমি ওলাইছোঁ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত, আমি খিলঞ্জীয়া ৰাইজৰ ন্যায় পাই তাৰ স্বাৰ্থে আমি যুঁজিছোঁ আৰু ভৱিষ্যতেও যুঁজিম। আৰু কথা হৈ গ'ল আমাৰ এটাই, ৰাতি 12 বজাত 1টা বজাত আজি ঘৰত আমি টোপনি যাব পৰা নাই, আজি শুব পৰা নাই। আমাৰ খিলঞ্জীয়া যিটো প্ৰহাৰ হৈ আছে, আমি সেই কথাটো প্ৰশাসনক বাৰে বাৰে কৈছোঁ। তিনিচুকীয়াখন এখন যাতে এই তিনিচুকীয়াৰ পৰা এটা বাৰ্তা সুন্দৰকৈ যাব লাগে যে এই তিনিচুকীয়াখনৰ পৰা যাতে এটা ভুল বাৰ্তা যাব নালাগে আৰু তিনিচুকীয়াখন যাতে জ্বলিবলৈ প্ৰশাসনে আমাক বাধ্য কৰাব নালাগে, তাৰ ক্ষেত্ৰত উচিত তদন্ত কৰক। আৰু যিটো প্ৰব্লেমত আমি এতিয়া লাগি আছোঁ, অসমীয়া খিলঞ্জীয়া যিটো আমাৰ সংঘাত হৈ আছে, এইটো উচিত তদন্ত কৰি দিয়ক। কিন্তু নহ'লে কিন্তু তিনিচুকীয়া এটা উত্তপ্ত পৰিস্থিতি হ'ব, এইটো চিধা কথা। ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকতা সংঘাত সৃষ্টি হ'ব নালাগে, দুখীয়া শাস্তি পাব লাগে। গতিকে আমি যে আজি ইয়াত হিন্দু সমাজ বা কেৱল খিলঞ্জীয়া প্ৰতিবাদ কৰিছোঁ, বা খিলঞ্জীয়া বুলি ক'লেতো মুছলমান হিন্দু বুলি কোনো কথা নাই, সকলোৱে। গতিকে ইয়াত যিহেতু নাম ওলাইছে, সম্প্ৰদায়ৰ নাম ওলাইছে, মই সেইবাবে আহ্বান জনাইছোঁ মুছলমান সম্প্ৰদায়ৰ যিসকল লোক আছে তেখেতলোকেও আমাৰ এই প্ৰতিবাদত, আমাৰ এই দাবীত আহি আমি যি দাবী জনাইছোঁ এই দাবীৰ সমৰ্থন জনাই তেখেতলোকে আমাৰ লগত সহযোগ কৰক। তেতিয়া আমি ভাল লাগিব, আমিও ভাবিব পাৰিম যে কি হয় তেখেতলোকেও এইটোৱে বিচাৰিছে যে দুখীয়া শাস্তি পোৱাটো যে তেখেতলোকে বিচাৰিছে। তেতিয়া আমাৰ মনত এটা বিশ্বাস জাগি উঠিব, আমিও ভাল পাম, আমিও আন্তৰিকতাবোধ ভাতৃত্ববোধ জীয়াই ৰাখি সকলোৰে লগত অমিল মিলে জীয়াই থাকিব বিচাৰিছোঁ। আৰু আমি উন্নতিৰ দিশত আগুৱাই যাবলৈ হ'লে আমি সকলোৱে মিলিজুলি থাকিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি সদায় এই মিলনৰ বিষয়ে আমি কৈ কিনে আমি আগবঢ়াই লৈ যাব লাগিব। ধন্যবাদ। গুণ্ডাজনক অতি সোনকালে তিনিচুকীয়া জিলা প্ৰশাসনে আৰক্ষীৰ তদন্তলৈ আনিব লাগে, নহ'লে কিন্তু ৰাইজ এতিয়াও মানে আমি প্ৰশ্নৰ উত্তৰ দিবলৈ পৰা নাই। আমি ৰাইজে এটাই কৈছে, মিকি বোলা গুণ্ডাজনক কি কাৰণে এতিয়ালৈকে ধৰিব পৰা নাই, কিবা মেনেজ হ'ল নেকি? আমি সদায় প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। আজি সুধিছে যে কোনোবাই কৈছে 20 লাখ টকা দিলে, কোনোবাই কৈছে আমাক আইফোন দিছে।
তেনেকুৱা কোনো ধৰণৰ কথা নহয়। আমি আজিও লাগি আছো, এতিয়াও লাগি আছো, আৰু তিনিচুকীয়া জিলা আৰক্ষীক আমি মানে ক'বলৈ মানে তিনিচুকীয়া জিলা আৰক্ষীক আমি অনুৰোধ কৰিছো মিকি বোলা গুণ্ডাজনক অতি সোনকালে আৰক্ষীৰ তদন্তলৈ আনি গোটেই বিষয়টো সঠিকভাৱে নিয়াৰিকৈ তদন্ত কৰিবলৈ আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে আমাৰ তিনিচুকীয়া আমাৰ DC ছাৰকো আমি অনুৰোধ জনালো। ধন্যবাদ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিং ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে, আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, CT স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাৰ বিদ্যালয়ত ব্যতিক্ৰমী পদক্ষেপ। আৱাৰ চাইল্ড বিদ্যালয়ে মুকলি কৰিলে ছুইমিং পুল। চাবুৱাৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰিলে এটি আটক ধুনীয়া ছুইমিং পুল। চাবুৱাৰ এখন জনপ্ৰিয় শিক্ষা প্ৰতিষ্ঠান আৱাৰ চাইল্ডে ল'লে প্ৰশংসনীয় পদক্ষেপ। উল্লেখ্য যে কেৱল বিদ্যাধুনিক শিক্ষাৰেই নহয়, মনোৰঞ্জনকাৰী শিক্ষাৰ ক্ষেত্ৰখনৰ যোগেদিও যাতে ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যাব পাৰি তাৰে 2 বছৰজোৰা প্ৰয়াস অব্যাহত ৰাখি বিদ্যালয়খনে তেওঁলোকৰ লক্ষ্যত উপনীত হয়। প্ৰণিধানযোগ্য যে বৃহত্তৰ চাবুৱা অঞ্চলত প্ৰথমবাৰৰ বাবে এখন বিদ্যালয়ত স্থাপন কৰা এই ছুইমিং পুলত 3 বছৰৰ পৰা 15 বছৰলৈকে বিদ্যালয়ৰ লগতে বাহিৰৰ ছাত্ৰ ছাত্ৰী সকলোকো সাঁতোৰৰ প্ৰশিক্ষণৰ সুযোগ দিয়া হ'ব। ব্যতিক্ৰমী শিক্ষাদানেৰে ইতিমধ্যে চৰ্চা লাভ কৰা এই বিদ্যালয়খনৰ এনে মনোৰঞ্জনকাৰী পদক্ষেপে বৃহত্তৰ চাবুৱা অঞ্চলৰ সচেতন মহলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰা দেখিবলৈ পোৱা গৈছে।